হেল্ল' পুনৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে ২৭ তাৰিখ ৰাতিপুৱা ৫:৩০ বজাত। যিহেতু ২৭ তাৰিখে মোৰ কেইবাটাও চিডিউল আছিল। আৰম্ভণিতে কৰিছোঁ বঙালপুখুৰীৰ ওচৰত কুৰবী মোৰ জোৰোণ আৰু ৰিচিপশ্যনৰ কাৰণে মোক বুকিং কৰিছিলে। আৰু ৰাতিপুৱা ৬:৩০ বজাৰ পৰা ৮টা বজালৈকে মই জোৰোণৰ মেকআপটো কৰি পিনে ৰেডি কৰিছোঁ। আৰু ৮টা বজাত আকৌ মোৰ ৮:৩০ বজাৰ পৰা বেলেগ চিডিউল আছে। মিনি ব্লগ বনাবলৈ সময়ৰ অভাৱ হৈছিল যদিও অকণমান ভিডিঅ' বীৰেন্দ্ৰ দাই কৰি ৰাখিছিল আৰু মই ভাবিছিলোঁ সেইখিনি আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিওঁ বুলি ভাবিয়ে মিনি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ঢেৰ কথা পাতিলোঁ কুৰবীৰ লগত আৰু কথা পাতি মেকআপটো ডান কৰি হেয়াৰষ্টাইলটো কৰিলোঁ। আৰু ফাইনেল লুকটো আপোনালোকক দেখাইছোঁ ৰ'ব দেই। এয়া হৈছে তাইৰ ফাইনেল লুকটো যিহেতু চিম্পুলকৈ কৰিছোঁ, কাপোৰযোৰ খুব ধুনীয়া কাৰণে ফাইনেল লুকটো এয়াও লৰালৰিকৈ ভিডিঅ'ও কৰা হৈছে আৰু হেয়াৰষ্টাইল কৰোঁতে হেয়াৰ স্প্ৰেও বেছিকৈ মাৰিবলৈ দিয়া নাই, কাৰণ আকৌ ৰিচিপশ্যনৰ কাৰণে মই ৰেডি কৰিব লাগিব। কেনেকুৱা লাগিছে জনাবচোন ফাইনেল লুকটো। আৰু আপোনালোকৰ এটা কমেণ্টৰ কাৰণে খুব আগ্ৰহে বাট চাই থাকোঁ আৰু খুব কষ্ট কৰি ভিডিঅ'বিলাক বনোৱা হয় তাৰ সময় উলিয়াই কামৰ মাজতে। এয়া হৈছে তাইৰ ফাইনেল লুক। কেনেকুৱা লাগিলে জনাব।